Hello guys, merit list बोले आपनलोকৰ नाम आহি গল যোন आपनलोকৰ যিখিনি মোৰ ফ্যামিলি মেম্বাৰ আছে বা সাবস্ক্রাইবার আছে এখিনি बोले आपनलोকৰ যাৰ মানে জনে ফিজিক্যাল দিছিল তেখেতলোকৰ बोले নাম আহি গল মেৰিট লিষ্টত কেনেকুৱা ফিলিংস হ'ব आपनलोকক জনাই আছো ফিলিংসটো মানে বহুত ডেঞ্জাৰ ফিলিংস হয় এই ফিলিংসটো নিচিনা মানে आपनलोকৰ নাই জনে आपनलोকৰ প্ৰিপাৰেচন কৰি আছে যোনবিলাক এক্সপেৰিয়েন্স আছে যেতিয়া জব এটা ফাইনাল মেৰিট লিষ্টত নাম হয় কেনেকুৱা ফিলিংস হয় মানে आपनलोক বুজাব নোৱাৰি সো সেইভাবে आपनलोকে প্ৰিপাৰেচন কৰি থাকক তাগৰা প্ৰিপাৰেচন কৰি থাকক যেহেতু आपनलोকৰ मे जून माনত आपनलोকৰ এপইন্টমেন্ট হৈ যাব খানাপাৰাৰ পৰা आपनलोকে এপইন্টমেন্ট আনিব লাগিব জনে চাকৰি ব কম ভাল লাগিব নি এই মুহূৰ্তটো খানাপাৰাৰ পৰা যেতিয়া এপইন্টমেন্ট আনিবলৈ যাব হেনটো ফিলিংছৰ নিচিনা মানে ফিলিংছ নাই বুজিছেনে আৰু মানে কি आपनलोকৰ যোনদিনাখন মানে आपनलोকে এটা ফিজিক্যালৰ ডেট দিয়া কথা আহি পৰিছে ফিজিক্যালৰ যোনদিনাখন आपनलोকৰ মানে ৰিজাল্ট দিব সেইদিনাখন आपनलोকে যাৰ নাম আহিব কেনেকুৱা এটা ফিলিংছ হ'ব আপোনাৰ মানে নিজকে মানে বহুত প্ৰাউড ফিল হ'ব ফিজিক্যালৰ নামটো আহাৰ লগে আৰু যেতিয়া आपनलोকৰ যিখিনি आपनলোকক বেয়া পায় যোনখিনি মানে বেয়া পায় আৰু জলি পকি মানে आपनलोকৰ অৱস্থা নোহোৱা হ'ব বুলি কৈছো ন आपनলোকৰ ফিজিক্যালত নাম আহিলে आपनলোকে চাকৰি নোপোৱাটোই বিচাৰিব যোনখিনি आपनলোকক বেয়া পায় মানে 100% आपनলোকৰ চাকৰি নোহোৱাটোই বিচাৰিব আৰু মানে বহুত ভিতৰি জলি থাকিব आपनলোকে জনে आपनলোকক বেয়া পায় কিয়ক জ্বলাব ভাল হয় যেতিয়া ফিজিক্যালত নাম হয় আৰু তেতিয়া ইমান মোচন নেদেখাব आपनলোকে চাকৰি নোপোৱালৈকে কাকো এটিটিউড নেদেখাব বুজিছেনে চাকৰি পোৱাৰ পিছত মোচন এটা দিব পাৰে কিন্তু চাকৰি নোপোৱাৰ আগত কেতিয়াও आपनलोকে মোচন নিদিব বুজিছেনে হেতু বহুত বেয়া কথা মানে কি आपनলোকে যদি চাকৰি নোপোৱাৰ আগতে মানে চাকৰি পোৱাৰ লেভেল এটা দি দিয়ে ন এটো কেতিয়াও आपनलोকে সাকসেস হ'ব নোৱাৰিব বুজিছে নহয় সো চাকৰি নোপোৱাৰ আগত কেতিয়াও आपनলোকে মেৰিট লিষ্টত নাম নাহাৰ লগে কেতিয়াও आपनলোকে মোচন নিদিব আৰু যোনদিনাখন মেৰিট মানে ফিজিক্যাল মেৰিট লিষ্টত নাম আহে না বহুত ভাল লাগে বহুত মানে নিজকে মানে ঘৰৰ মানুহখিনিও বহুত ভাল লাগে কিবা এটা মানে পাব মানে আশা কৰি থাকে ন সো সেইকাৰণে आपनलोকে ভালদৰে आपनलोকে প্ৰিপাৰেচন কৰিব যদি মেৰিট লিষ্টত ফাইনেল মানে কি ফিজিক্যালৰ মেৰিট লিষ্টত নাম আহে আৰু তাৰ পিছত যদি आपनलोকৰ ফাইনেল মেৰিট লিষ্টত নাম আহা দিনাখন যোনদিনাখন বলে ৰিজাল্ট দিছে হে आपनलोকৰ যোনটো ৱেবছাইটত দিছে ফাইনেল মেৰিট লিষ্ট ডাউনলোড বা মানে লগইন কৰি মানে आपनलोকৰ ৰিজাল্টটো চাব লাগে এই সময়ত কম ভয় লাগে নেকি মোৰ ক্ষেত্ৰত হৈছে মানে এনেকুৱা ভয় লাগিছে ৰিজাল্টটো চোৱা সময়ত মানে মই চাবই নোৱাৰিলো এখন সাৰ্ভাৰ ডাউন আছিল বাৰু মোৰ লগৰটোৱে পাই গৈছে মোৰ মন মানে বহুত ভয় খাই আছো কাৰণ মোৰ লগৰটোৱে পাই গল যদি বাই চান্স মই নাপাওঁ মোৰ কেনেকুৱা বেয়া লাগিব মানে মোৰ টেনচনে হৈ গৈছিল মানে সেই টাইমত आपनलोকৰ ক্ষেত্ৰটো হ'ব মানে কি বহুত টেনচন হৈ যায় মানে ৰিজাল্ট দিয়া সময়ত যেতিয়ালৈকে आपनলোকে ৰিজাল্টটো চাব নোৱাৰে আৰু आपनलोকে যেতিয়া চাই পিনে দেখিব যে ইউ আৰ সিলেক্টেড ফৰ বা এবি বা ইউবি বা এপিআৰ বা যিকোনো ক্ষেত্ৰত এটা পোষ্টত যেতিয়া নাম আহিব সেইখন টাইমত आपनलोকৰ মানে খুচিটো মানে বহুত বেলেগ টাইপ आपनलोকে মানে জীৱনত নোহোৱা কাম এটা কৰাৰ নিচিনা লাগি যায় মানে এনেকুৱা এটা ফিলিংছ হয় কিন্তু চাকৰিটো বহুত ডাঙৰ চাকৰি নহলেও কিন্তু আপোনাৰ যেটো মানে সাকসেস পাইছে না কষ্ট কৰি পাইছে না এটো মানে খুচিটো কোনো মানে দিব নোৱাৰে মানে এটো খুচি নিচিনা মই লাইফত आपनलोক কলো आपनলোকৰ মা দেউতা মুখত হাঁহি আহে এদিনাখন আৰু যেতিয়া ঘৰত মিঠাই খাবলৈ আলহী আহে বা ওচৰৰ চুবুৰী আহে যে এটো ই চাকৰি পাই গল বলে এনেকুৱা আলোচনা বহুত ভাল লাগে শুনি আৰু লগতে নিজৰ মা দেউতা মুখতো বহুত মানে হাঁহি আহি যায় সো সেই হাঁহিটোৰ কাৰণে বহুতে কষ্ট কৰি থাকে ন সো সেইভাবে आपनलोকে কষ্ট নেৰিব কেতিয়াও কষ্ট কৰি যাওক যেহেতু সেই হাঁহিটো आपनलोকে দেখুৱাব লাগিব মানে কৰি দেখুৱাব লাগিব आपनलोকে মেৰিট লিষ্টত নাম আনি এটো কৰি দেখুৱাব লাগিব আৰু সেইদিনাখন মানে কি বহুত ভাল লাগে आपनलोক কোনো না পৃথিৱীত নোহোৱা সুখ এটা পোৱা নিচিনা লাগে আৰু আমি যেহেতু কোনো মানে কি আৰু আমি যেহেতু দুখীয়া পৰিয়ালৰ মানুহ চাকৰি এটা আমাৰ মানে বহুত ডাঙৰ বুলি ভাবি লওঁ যেহেতু আমি সো সেইভাবে মানে কি আৰু চাকৰিটো মানে বহুত মানে ডাঙৰ এটা এচিভ কৰা নিচিনা লাগে সো সেইভাবে কৈছো आपनलोকে প্ৰিপাৰেচন নিব যেহেতু आपनलोকে খানাপাৰাৰ পৰা গৈ आपनलोকে এপইন্টমেন্ট আনিব লাগিব মোৰ সাবস্ক্ৰাইবাৰ খিনিক মই কৈ আছো आपनलोকে এপইন্টমেন্ট আনিবই লাগিব বেলেগৰ কথা নাজানো মোৰ সাবস্ক্ৰাইবাৰ যোনখিনি আছে आपनलोকে এপইন্টমেন্ট আনিব লাগিব আৰু যোনদিনাখন মোৰ ৰিজাল্ট দিছে মই এপইন্টমেন্ট আনিবলৈ এখন কাৰ বুক কৰি দিছিলো সঁচা কথা কৈছো আমাৰ লগৰ তিনটা আছিল এনেকুৱা মানে মন ফুৰ্তি এখন কাৰ বুক কৰি আমি এপইন্টমেন্ট আনিবলৈ গৈছিলো গুৱাহাটী পৰা বুজিছেনে সো आपनलोকে তেনেকুৱা পিকনিক খোৱা নিচিনা এপইন্টমেন্ট আনিবলৈ যাব পাৰিব কিমান এটা ভাল লাগে যে চাকৰি পালো বুলি মানে এপইন্টমেন্ট আনিবলৈ মানে যিমান পইচা যায় যাওক আৰু কাৰ বুক কৰি লৈছো 4-5টা মানে মিলি কাৰ বুক কৰি আমি এপইন্টমেন্ট আনিবলৈ সো आपनलोকে তেনেকুৱা আপোনালোকে কাৰ বুক কৰি ল'ব ধুনীয়াকৈ যাব এপইন্টমেন্ট লৈ আহিব কম এটা ভাল লাগিব নি মনটো আৰু সবতকৈ ভাল লাগে যেতিয়া গাঁও মানুহে কলে ঐ চাকৰি পালি কিবা এটা খোৱা সেই মুহূৰ্তখন মানে বহুত ভাল লাগে যেতিয়া গাঁও মানুহবিলাকে কয় বা চিলিকা বা এনেকুৱা মানে কি আৰু আপোনালোকৰ নাম লৈ কৰিব যেনে ক'ব ঐ চাকৰি পাই গলি কিবা এটা খোৱা ইটোৱে ক'ব ঐ চাকৰি পাই গলি কিবা এটা খোৱা কেনেকুৱা এটা ফিলিংছ লাগে নিজকে যেন বহুত ডাঙৰ কাম এটা কৰিলো তেনেকুৱা নিচিনা লাগে সো সেইভাবে কৈছো আপোনালোকে বিন্দাস নেভাৰ গিভ আপ মানে মই কৈছো নহয় নেভাৰ গিভ আপ এডিআৰই হওক এবিইউবি হওক সকলো ক্ষেত্ৰতে চাকৰি এটা বহুত পালে মানে বহুত এটা হেপিনেছ আহে আৰু লাইফত আপোনালোকৰ মা দেউতাখিনিয়ে বুকু ফুলাই পেনে মানে যাব পৰা নিচিনা অৱস্থা এটা হয় সো সেইভাবে কৈছো যোনখিনি এক্সপেৰিয়েন্স আছে ভালদৰে লাগি থাকক আৰু এই 4 মাহ যদি এই কেদিন যদি কষ্ট কৰে আপোনালোকে সেই সুযোগটো পাব আপোনালোকে সেই
সুবিধাটো পাব। সেই মানে এপইণ্টমেণ্টৰ লিষ্ট আহিব, যেতিয়া আপোনালোকে ফেচবুকত দিব পাৰিব চাকৰি পালোঁ বুলি বা এনেকুৱা চিলেক্টেড বুলি যোনখন ডাউনলোড কৰিব পাৰে, সেইখন আপোনালোকে ফেচবুকত দিব পাৰিব, হোৱাটছএপত দিব পাৰিব, চবতে দিব পাৰিব। আৰু তেতিয়া চবৰ মেছেজ আহিব কংগ্ৰেচুলেশ্যন কংগ্ৰেচুলেশ্যন, কেনেকুৱা এটা ভাল লাগে, ফিলিংছটোৱে মানে আপোনালোকৰ বহুত বেলেগ হৈ যায়। ত' এই 4 মাহ নেভাৰ গিভ আপ, মই আপোনালোকক কৈছোঁ এই 4 মাহ কেতিয়াও মানে আপোনালোকক কোনো ধৰণৰ নোলাবই, পাৰিলে ল'ম বুলি ভাবি লওক, ল'বই লাগিব। আৰু কৈছোঁ নহয় বেলেগৰ কথা নাজানো, মোৰ ছাবস্ক্ৰাইবাৰখিনি যোনে যোনে মোক চাই আছে আপোনালোকক কৈছোঁ, আপোনালোকে ভালদৰে পঢ়ি থাকক, মোৰ ফালৰ পৰা কৈছোঁ 4 মাহ আপোনালোকে আণ্ডাৰগ্ৰাউণ্ড হৈ যাওক, যদি ফিজিকেলত নাই অহাৰ পিছত 4 মাহ আণ্ডাৰগ্ৰাউণ্ড হৈ যাওক, এনেকুৱা পঢ়ক চাকৰি পোৱাৰ দিনাখন আপোনালোকে গম পাই যাব। মানে মানুহ চাকৰি পাই দেখুৱাই দিয়ক। আৰু লগতে মানে ক'লোঁ আৰু চাকৰি পোৱাৰ দিনাখন আপোনাৰ ফিলিংছটো বহুত ভাল লাগিব, 4 মাহ কষ্টৰ ফলটো পাই গ'লোঁ। আৰু আপোনালোকে কংগ্ৰেচুলেশ্যন পাব, লগতে বহুতৰ মানে কি ছাপোৰ্ট পাব, লগতে আপোনালোকৰ গাঁৱৰ মানুহৰ মুখত আপোনালোকক মানে কি বেলেগ এটা চকুৰে নজৰীয়া দেখা যাব। মানে আপোনালোক এতিয়া বেলেগ এটা যিটো টাইপত চাই আছিলে, যোনদিনাখন চাকৰি কৰিব সেইদিনাখন বা আপোনাক চোৱাৰ ৰূপটোৱে বেলেগ হৈ যাব। গাঁৱৰ মানুহে হওক যোনে নহওক আপোনাক এতিয়া ধৰি লওক বেলেগ এটা ৰূপত চাই আছে, ধৰি লৈ মানে যিকোনো ক্ষেত্ৰতে আপোনালোকে চাকৰি নোপোৱালৈকে মানুহবিলাকে কি ৰূপত চাই আপোনালোকে সকলোৱে গম পায়। আৰু বেকাৰ থাকিলেতো আৰু বেয়া ৰূপত চাই মানুহবিলাকে। চ' যেতিয়া আপোনালোকে চাকৰি পাব বা আপোনালোকৰ চোৱাৰ ঢং শাসন বেলেগ হৈ যাব মানুহ, আপোনালোকৰ এটা ৰেচপেক্টত চাব লাগিব। মই আপোনাক কৈ দিলোঁ নহয়, আপোনালোকে যদি চাকৰি পায় আপোনালোকৰ ৰেচপেক্টত চাব লাগিব। আপোনালোকে আগতে আৰু যোনদিনাখন চাকৰি পাব তেতিয়া আপোনালোকে ঘৰত যাব, ঘৰত গ'লে আপোনালোকৰ এটা ৰেচপেক্ট থাকিব। আপোনালোকক কৈ দিলোঁ 100% ৰেচপেক্ট পাব চাকৰি জব পালে। চ' সেইটোৱে আৰু কথা, চাকৰি এটা ৰেচপেক্ট আছে সেইটো কাৰণে আমাৰ সমাজৰ মাজত। চ' সেইটো কাৰণে মানে আপোনালোকক কৈছোঁ লাগি থাকক, 100% দিয়ক নিজৰ ফালৰ পৰা। আৰু নেপালে এইটো ভগৱানৰ ওপৰত, নিজৰ ফালৰ পৰা খালি 100% দিবলৈ নেপাহৰিব, লাগি থাকক খালি। সেইটোৱে ক'লোঁ 100% দিবই, খালি অকণো যেন বাচি নাযায়, সেইটোৱে ক'লোঁ আপোনালোকক এই 4 মাহত। চ' আজি ভিডিঅ'টো ইমানখিনি আছিল, কেনেকুৱা পালে জনাব। আপোনালোকক আগবঢ়াটো মই বিচাৰোঁ সদায়। আৰু মোৰ ছাবস্ক্ৰাইবাৰখিনি মেইন, মোৰ যোনখিনিয়ে ছাবস্ক্ৰাইব মোক প্ৰথম চেনেলটো খোলা বা প্ৰথম চেনেলটো খোলা মোৰ লগত আছে, সিহঁতি গম পায় মই কেনেকুৱা। ত' সেইবাবে কৈছোঁ আপোনালোকে পাওক, মোৰ ছাবস্ক্ৰাইবাৰখিনিয়ে 100% চাকৰি পাওক, 100% দিয়ক নিজৰ ফালৰ পৰা। চ' নেভাৰ গিভ আপ। আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। ভাল লাগিল যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।